হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজৰ লেকচাৰ নম্বৰ 8লৈ আপোনালোকক স্বাগতম। চ' এই ছিৰিজটো আপোনালোকে যদি ফ'ল' কৰি আছে তেনেহ'লে গম পাব যে চেপ্টাৰ নম্বৰ 4 প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 1 ডিছকাছ কৰিম। চ' অলৰেডি ইয়াৰ তিনিটা চেপ্টাৰ 1, 2 আৰু 3 আমি অলৰেডি ডিছকাছ কৰা হৈ গ'ল। এই তিনিটা চেপ্টাৰৰ যিকেইটা ভিডিঅ' আছে প্লে'লিষ্ট বনাই পেলাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা আপোনালোকে প্লিজ এই তিনিটা চেপ্টাৰ ভালকৈ ফ'ল' কৰি ল'ব। চ' আজি এই চেপ্টাৰটো যিটো প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এইখিনি আমি ডিছকাছ কৰিম। মেইনলি ইয়াৰ এটা আভাস এটা ল'ম, প্ৰিএম্বলনো আচলতে হয় কি, আৰু মেইন যিবোৰ কি ৱৰ্ডছ আছে প্ৰিএম্বলত ডিটেইলছত আপুনি যিটো ইণ্ডিয়ান পলিটিৰ এম লক্ষ্মীকান্তৰ কিতাপখনৰ পৰা ভালকৈ ডিছকাছ কৰিম। চ' ইয়াত যেনেকৈ মই অলৰেডি কৈছোঁ যে মই এই যিটো লেকচাৰটো দি যোৱাৰ লগে লগে মইতো এজিউম কৰি লৈছোঁ যে আপোনালোকে শুনি যোৱাৰ লগে লগে এই কিতাপখনো সন্মুখত মেলি পেলাই পঢ়িবলৈ চেষ্টা কৰি আছে। আৰু কিবা যদি আপোনালোকৰ ডাউট থাকে, কিবা প্ৰশ্ন থাকে, ডেফিনেটলি মোক কমেণ্ট বক্সত কণ্টেক্ট কৰিব পাৰে। সাধ্য অনুসৰি মই উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' আহকচোন আজি এটা নতুন চেপ্টাৰ আমি ষ্টাৰ্ট কৰোঁ। চ' প্ৰথমতে যিটো প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন, চ' যদি আমি চাবলৈ যাওঁ আমেৰিকাৰ যিখন কনষ্টিটিউশ্যন এখন ফাৰ্ষ্ট কনষ্টিটিউশ্যন আছিলে, যিয়ত একচুৱেলি কনষ্টিটিউশ্যনখন ষ্টাৰ্টেই হয় এটা প্ৰিএম্বলৰ পৰা। ইয়াৰ পিছত বহুত ধৰণৰ কাণ্ট্ৰিয়ে নিজৰ যিটো কনষ্টিটিউশ্যনত প্ৰিএম্বলটো প্ৰথমতে ইনক্লুড কৰে, আৰু তাৰ ভিতৰত ইণ্ডিয়াও এখন যিয়ে প্ৰিএম্বলটো ইনক্লুড কৰিছিলে। চ' ইয়াত যিটো প্ৰিএম্বল, যিটো প্ৰস্তাৱনা বুলি কোৱা হয়, সেইটোৱে একচুৱেলি কনষ্টিটিউশ্যনখনৰ এটা এছেঞ্চটো ইয়াত দেখুৱাই যে কনষ্টিটিউশ্যনখনত একচুৱেলিনো আছে কি, ইয়াৰ বেচিছটো কি। আৰু N.A. পালখিৱালা এজন এমিনেণ্ট জুৰিষ্ট আছিলে, তেওঁ এইটো বুলি কৈছিলে যে প্ৰিএম্বলখনক একচুৱেলি কনষ্টিটিউশ্যনখনৰ আইডেণ্টিটি কাৰ্ড বুলিও কোৱা হয়, যিটো প্ৰিএম্বল। চ' প্ৰিএম্বল যিটো আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ যে পণ্ডিত জৱাহৰলাল নেহৰুৱে 1946ত একচুৱেলি যিটো অবজেক্টিভ ৰিজলিউশ্যন মেনশ্যন কৰিছিলে, সেই অবজেক্টিভ ৰিজলিউশ্যনটোৱে পিছলৈ গৈ পেলাই প্ৰিএম্বল ৰূপে ধাৰ্য কৰা হয়। চ' ইয়াত আমি প্ৰিএম্বলটো যেতিয়া পঢ়ি যাম, ইয়াত কিছুমান ৱৰ্ড আমি পাই যাম। ইয়াৰে ভিতৰত যিটো মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়, 42nd এমেণ্ডমেণ্ট অফ 1976, ইয়াত তিনিটা ৱৰ্ড এড কৰা হৈছিলে। এটা আছিলে ছ'চিয়েলিষ্ট, এটা আছে ছেকুলাৰ, আৰু এটা আছিলে ইণ্টিগ্ৰিটি। এই তিনিটা একচুৱেলি 1949 26 ডিচেম্বৰ যেতিয়া 26 নৱেম্বৰ যেতিয়া কনষ্টিটিউশ্যনখন গৃহীত কৰা হৈছিলে, তেতিয়া এই তিনিটা ৱৰ্ড নাছিলে। 1976তহে এই তিনিটা ৱৰ্ড সংযোজিত কৰা হৈছিলে। চ' আপোনালোকে যদি এই প্ৰিএম্বলটো যদি চাই আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ, ইয়াত প্ৰিএম্বলটো গোটেই ভালকৈ লিখি থোৱা আছে। চ' ইয়াত যদি আমি চাওঁ, ইয়াত কিছুমান ইম্পৰ্টেণ্ট কম্পনেণ্টছ আছে, যিটো চ'ৰ্চেছ অফ দ্য অথৰিটি অফ দ্য কনষ্টিটিউশ্যন বুলি কোৱা হয়। ইয়াত কনষ্টিটিউশ্যনখনে যিটো প্ৰিএম্বল অফ ইণ্ডিয়াৰ মেইন যিটো মাত্ৰাটো বহন কৰিছে। চ' ইয়াত যদি আমি চাবলৈ যাওঁ, যদি নেচাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনখন যদি আমি ক'বলৈ যাওঁ, ছ'ভাৰিন যিটো নেচাৰ হয়, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক, ৰিপাব্লিক, এইকেইটা লাইন আপোনালোকে দেখিবলৈ পাইছে। দেন ৰিপাব্লিকান যিখিনি আছে মেইন এইখিনি। আৰু ইয়াৰ যদি আমি চাবলৈ যাওঁ অবজেক্টিভ অফ দ্য কনষ্টিটিউশ্যন, অবজেক্টিভ কি হয় কনষ্টিটিউশ্যনত? জাষ্টিছ দিব লাগিব। দেন মেইন যিখিনি ইয়াত হাইলাইট কৰি থোৱা আছে আপোনালোকে চাব পাৰে, লিবাৰ্টি, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি, মেইন ইম্পৰ্টেণ্ট পইণ্টখিনি ইয়াত মেনশ্যন কৰা হৈছে। আৰু ইয়াত যদি ভালকৈ আপোনালোকে চাবলৈ পায়, 26 ডে অফ নৱেম্বৰ 1949 কনষ্টিটিউশ্যনখন যিদিনাখন গৃহীত কৰা হৈছিলে, সেইদিনাখনৰ ডেটটো কনষ্টিটিউশ্যনখনত মেনশ্যন কৰা হৈছে। চ' ইয়াত যিকেইটা মেইন 9টা মেইন কিৱৰ্ড আছে, যেনেকৈ ছ'ভাৰিন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক, ৰিপাব্লিক, জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি, এই গোটেইখিনি আমি যিটো ভালকৈ ইয়াত ডিছকাছ কৰিম। চ' এটা বস্তু ইয়াত আমি চাই লওঁ যে কেশৱানন্দ ভাৰতী কেছটো আমি যেতিয়া পিছলৈ পঢ়িম নেক্সট পাৰ্টত, ইয়াত 1973 যিটো কেশৱানন্দ ভাৰতী কেছৰ পৰা এইটো কোৱা হৈছিলে যে প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন এইখনো এমেণ্ড কৰিব পৰা যায়। চ' এইটো আমি যেতিয়া পঢ়িম তাত ভালকৈ
বুজি পাম গোটেইখিনি কথা সো প্ৰথম যেটো ইয়াত আমি পইণ্ট যদি চাবলৈ যাওঁ ইম্পৰ্টেণ্ট যিখিনি কিৱৰ্ড ইয়াৰ মই ইংৰাজীৰ লগতে অসমীয়াটো লিখি দিছোঁ যাতে যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ অলপ সুবিধা হয় কেতিয়াবা কি হয় আমি ইংৰাজী ৱৰ্ডটো অলপ বুজি পাওঁতে অসুবিধা লাগিব পাৰে কিন্তু অসমীয়া ৱৰ্ডটো প্ৰায় আমি নিউজ পেপাৰ নাইবা কিতাপত আগতে পঢ়ি আহিব পাৰোঁ তেতিয়া অলপ বুজোতেও সুবিধা হ'ব পাৰে সো প্ৰথম যেটো ৱৰ্ড আছে সোভাৰেইন মানে সাৰ্বভৌমত্ব এইটো সোভাৰেইন বা সাৰ্বভৌমত্ব বুলি এইটো বুজায় যে ভাৰত যিখন দেশ হয় কোনো দেশৰ অধীনত নহয় বা কোনো দেশৰ ডমিনেণ্ট ষ্টেটাছ হিচাপে নাই ডমিনেণ্ট ষ্টেটাছ মানে এইটো যে বহুত দেশৰ যিবিলাক আছে অলৰেডি যে তেওঁলোকৰ একচুৱেলি মেইন যিটো অষ্ট্ৰেলিয়া নিউজিলেণ্ড বা কেনেডাৰ তেওঁলোকৰ যিজন ফাৰ্ষ্ট চিটিজেন কুইন এলিজাবেথে হয় যদিও তাৰ শাসন প্ৰণালী চলাই আছে কিন্তু ডমিনেণ্ট ষ্টেটাছ না ভাৰতত আছে না ভাৰত কোনো এখন দেশৰ অধীনত আছে চ' ভাৰতে যিকোনো নিজৰ এফেয়াৰ যিটো হয় ইণ্টাৰনেল এফেয়াৰ হওক বা এক্সটাৰ্নেল এফেয়াৰ নিজেই বনাব পাৰে চ' এটা বস্তু যদি আমি চাবলৈ যাওঁ 1949ত যেতিয়া ভাৰতে কমনৱেল্থ যিটো জইন কৰিছিলে মেম্বাৰশ্বিপ চ' কমনৱেল্থ মেম্বাৰশ্বিপ যিটো ব্ৰিটিছৰ শাসনাধীষ্ঠ দেশসকলৰ মাজত একেলগ কৰি পেলাই ষ্টাৰ্ট কৰা হৈছিলে তাৰ মিনিং এইটো নহয় যে ভাৰত এতিয়াও ব্ৰিটিছৰ ক্ৰাউনৰ আণ্ডাৰত আছে ভাৰতে জইনহে কৰিছে কিন্তু ব্ৰিটিছ শাসনৰ আণ্ডাৰত নাই চ' এইটো এটা এক্সট্ৰা কনষ্টিটিউচনেল মেটাৰ বুলি ক'ব পাৰি ভাৰত যদিও এতিয়া ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত আছে কিন্তু তাৰ মিনিং এইটো নহয় যে ভাৰতৰ যিটো সাৰ্বভৌমত্বত কিবা লিমিটেশ্যনছ থাকিব চ' ইণ্ডিয়াই এতিয়া ভাৰতৰ সাৰ্বভৌমত্ব হোৱা হেতুকে ভাৰতে কি কৰিব পাৰে যিকোনো এখন দেশৰ যিকোনো এটা এৰিয়া নিজৰ আণ্ডাৰত আনিব পাৰে আৰু ভাৰতে যিকোনো নিজৰ এটা এৰিয়া আনক দিবও পাৰে এই দুটা অধিকাৰ ভাৰতৰ নিজৰ আছে চ' সোভাৰেইন ক্ষেত্ৰত এই কথাখিনি কিতাপত মেনশ্যন কৰা আছে নেক্সট আমি যদি চাবলৈ যাওঁ ছ'চিয়েলিষ্ট সমাজবাদ চ' নামটোৰ পৰা আপোনালোকে গম পাইছে যে সমাজবাদ মানে সমাজৰ যিসকল মানুহ আছে প্ৰত্যেকটো বৰ্গৰ মানুহৰ প্ৰতি ইয়াত যিটো দায়িত্ববোধ থাকিব লাগে সেই কথাটো মেনশ্যন কৰা হৈছে যদিও ইয়াত প্ৰিএম্বুল যিটো ছ'চিয়েলিষ্ট যিটো আমি অলৰেডি ডিছকাছ কৰিলোঁ যে 42nd এমেণ্ডমেণ্ট অফ 1976ত এড কৰা হৈছিলে যদিও ইয়াত যিটো ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিত সমাজবাদৰ কথা মেনশ্যন আছে এতিয়া আমি যদি চাবলৈ যাওঁ ভাৰতত যিটো সমাজবাদ আছে এইটো একচুৱেলি যিটো কোৱা হয় ডেম'ক্ৰেটিক ছ'চিয়েলিজিম ডেম'ক্ৰেটিক ছ'চিয়েলিজিমটো ফ'ল' কৰা হয় কমিউনিষ্ট ছ'চিয়েলিজিমটো ফ'ল' কৰা নহয় এতিয়া ডেম'ক্ৰেটিক ছ'চিয়েলিজিম কি কমিউনিষ্ট ছ'চিয়েলিজিম কি কমিউনিষ্ট ছ'চিয়েলিজিম এইটো যিটো আমি স্পেচিয়েলি চাইনাৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ যে তাৰ যিকোনো প্ৰডাকশ্যন কৰিব লাগে যিকোনো এখন নীতি নিয়ম চলিব লাগে গোটেইবোৰ সিহঁতৰ চৰকাৰৰ মতে চলিব ইয়াত প্ৰাইভেট এণ্টিটি যিটো আছিলে সেইটো একদম না বুলি ক'ব পাৰে কিন্তু ডেম'ক্ৰেটিক ছ'চিয়েলিজিমটোত কি হয় যে যিটো পাব্লিক এণ্টাৰপ্ৰাইজেছ গভৰ্ণমেণ্টে যিটো চলাই আছে সেইটো আৰু লগতে প্ৰাইভেট এণ্টাৰপ্ৰাইজ দুইটা সমানে আগবাঢ়িব তাৰ মানে সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ যিটো মিক্সড ইকনমিৰ কথা মেনশ্যন কৰা হৈছে ডেম'ক্ৰেটিক ছ'চিয়েলিজিমত চ' ইয়াত আমি যদি চাবলৈ যাওঁ ছুপ্ৰিম কোৰ্টে যিটো ডেম'ক্ৰেটিক ছ'চিয়েলিজিমটোৰ কথা এনেকৈ কৈছে যে যিটো পভাৰ্টি আছে পভাৰ্টিটো শেষ কৰিব লাগে ইগন'ৰেঞ্চ ডিজিজ ইনইকুৱেলিটি অফ অপৰচুনিটি এইবোৰ শেষ কৰিব লাগে আৰু কিতাপখন যদি আপোনালোকে পঢ়ি গৈ আছে তাত দেখা পাব যে ভাৰতত একচুৱেলি যিটো মাৰ্কচিজিম আৰু গান্ধীজিম দুইটা বস্তু ইয়াত ফ'ল' কৰা হয় চ' এটা বস্তু যদি আমি চাবলৈ যাওঁ 1991ত যিটো অ'পেন ইকনমি যেতিয়া ষ্টাৰ্ট কৰা হৈছিলে সেই সময়ত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং সেই সময়ত ফাইনেন্স মিনিষ্টাৰ আছিলে PV নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী আছিলে সেই সময়ত যেতিয়া অ'পেন ইকনমি ষ্টাৰ্ট কৰা হৈছিলে তেতিয়া বহুত ধৰণৰ পলিচিছ এডপ্ট কৰা হৈছিলে সেই সময়ত আমি যদি চাবলৈ যাওঁ লিবাৰেলাইজেশ্যন যদি কওঁ প্ৰাইভেটাইজেশ্যন গ্ল'বেলাইজেশ্যন তো এইবিলাকৰ কাৰণে কি হৈছিলে যিটো প্ৰাইভেট বস্তু বা অ'পেন ইকনমিৰ কাৰণে প্ৰাইভেটাইজেশ্যনটোক অলপ মাত্ৰাটো বেছি দিয়া হৈছিলে যিটো এইটো বুলি কোৱা হৈছিলে যিটো ছ'চিয়েলিষ্ট ক্ৰেডেঞ্চিয়েল মানে গভৰ্ণমেণ্টৰ কিছুমান যিটো ক্ৰেডেঞ্চিয়েল ইয়াত অলপমান ডাইলুটো কৰা হৈছিলে বুলি কিতাপত মেনশ্যন কৰা আছে নেক্সট আমি যিটো পইণ্ট ছেকুলাৰ মানে ধৰ্ম নিৰপেক্ষ অলৰেডি এই কথাটো আপোনালোকে জানে চ' ছেকুলাৰ শব্দটো যিটো কনষ্টিটিউশ্যনখনত 1976ৰ যিটো 42nd এমেণ্ডমেণ্ট মতে এড কৰা হৈছিলে চ' আমি যদি একচুৱেলি ফাণ্ডামেণ্টেল ৰাইটৰ কথা আমি যদি চাবলৈ যাওঁ ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আৰ্টিকল 25ৰ পৰা আৰ্টিকল 28লৈকে গোটেইখিনি কথা ফাণ্ডামেণ্টেল ৰাইটছত মেনশ্যন আছে যে যিকোনো এটা ধৰ্মৰ সম্পূৰ্ণ সমান মৰ্যাদা দিয়া হ'ব কোনো ধৰণৰ ধৰ্মক ইয়াত অগ্ৰাধিকাৰ দিয়া নহয় সকলোৰে সমান আছে যিটো আমি চাবলৈ যাওঁ পাকিস্তান নাইবা বাংলাদেশ বা অন্যান্য যিবিলাক কাণ্ট্ৰিত বেলেগ এটা ধৰ্মক গুৰুত্ব দিয়া নহয় কিন্তু ভাৰতত সকলো ধৰ্মৰে
সমান গুৰুত্ব আছে সেই কথাটো মেনশ্যন কৰি দিয়া হৈছে চ' ভাৰতত যিটো ছেকুলাৰিজিমটো এইটো পজিটিভ কনচেপ্ট অফ ছেকুলাৰিজিম মানা হয় তাৰ মানে সকলো ধৰ্মৰে ইয়াত সমান ষ্ট্ৰেংথ আছে আৰু ইয়াত যিটো দেশৰ যিটো আমি ষ্ট্ৰেংথ যেতিয়া হওঁ ষ্টেটাছ হিচাপত সকলো ধৰ্মৰে সমান অধিকাৰ আছে যিটো ধৰ্ম নিৰপেক্ষ ছ'চিয়েলিষ্ট কনচেপ্টত মেনশ্যন কৰা হৈছে নেক্সট আমি যিটো ডিছকাছ কৰিম ডেম'ক্ৰেটিক বা গণতন্ত্ৰ চ' প্ৰিএম্বুলত যিটো মেনশ্যন কৰা হৈছে ডেম'ক্ৰেটিক যিটো এটা সুপ্ৰিম পাৱাৰ বাই দ্য পিপল বুলি কোৱা হৈছে চ' ইয়াত টু টাইপ অফ ডেম'ক্ৰেটিক কথা মেনশ্যন কৰা হৈছে এটা হৈছে ডাইৰেক্ট আৰু এটা হৈছে ইনডাইৰেক্ট ডাইৰেক্ট ডেম'ক্ৰেটিক আপোনালোকে যদি কিতাপখন চাই আছে দেখিবলৈ পাব ইয়াত কিছুমান আছে যেনেকৈ ৰেফাৰেণ্ডাম হৈ গ'ল ইনিচিয়েটিভ হৈ গ'ল ৰিকল হৈ গ'ল প্লেবিচাইট হৈ গ'ল কিন্তু এইবিলাক বস্তু একচুৱেলি বহুত কম সংখ্যক মানুহৰ ক্ষেত্ৰতে কৰা হৈছিলে আগতে বাট এইটো ডাইৰেক্ট ডেম'ক্ৰেচি বুলি ক'ব পাৰি মানে গণতন্ত্ৰ মানুহৰ হাতত যিটো পাৱাৰ আছে সেই পাৱাৰটো কেনেকৈ দেখাব লাগে চ' ডাইৰেক্ট ডেম'ক্ৰেচিত আমি যেতিয়া লোকসভা হওক বা বিধানসভাত আমি যেতিয়া ভোট দিওঁ আমি নিজৰ আমাৰ ডেম'ক্ৰেটিক পাৱাৰ মানে আমাৰ ওচৰত যিটো পাৱাৰ আছে আমি সেইটো ৰিপ্ৰেজেণ্ট কৰোঁ গণতন্ত্ৰ গণ মানে যিটো মানুহৰ ওচৰত থকা পাৱাৰ সেইটো ইয়াত মেনশ্যন কৰা হৈছে চ' ইয়াত যদি আমি চাবলৈ যাওঁ ইনডাইৰেক্ট ডেম'ক্ৰেচিত আমি যিবিলাক ৰিপ্ৰেজেণ্টেটিভ বা প্ৰতিনিধি নিৰ্বাচন কৰি দিছোঁ তেওঁলোকে যেতিয়া এজন পাৰ্টিকুলাৰ প্ৰতিনিধিক নিৰ্বাচন কৰিছে সেইটোক ইনডাইৰেক্ট ডেম'ক্ৰেচি চ' ইণ্ডিয়াৰ যিটো ইনডাইৰেক্ট ডেম'ক্ৰেচি দুই ধৰণৰ আছে এটা যিটো পাৰ্লিয়ামেণ্টাৰী আৰু এটা প্ৰেচিডেঞ্চিয়েল একচুৱেলি ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচিৰ বিষয়ত এইটো মেনশ্যন কৰিব পাৰি চ' ইয়াত যদি আমি চাবলৈ যাওঁ ইণ্ডিয়ান কনষ্টিটিউশ্যন এখনে মেইনলি পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচিহে ফ'ল' কৰে মোক কোৱাটো ভুল হৈছিলে পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি ইয়াত ফ'ল' কৰা প্ৰেচিডেঞ্চিয়েল নহয় পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ভাৰতত হয় মানে যিসকল এক্সিকিউটিভ আছে আৰু লেজিছলেটিভ আছে এওঁলোক একেলগে আছে এওঁলোকে মিলি পেলাই এক্সিকিউটিভসকলে লেজিছলেচাৰটো ফৰ্ম কৰে যিটো আমেৰিকাত যিটো আছে প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট চ' ভাৰতত এটা বস্তু যদি আমি চাবলৈ যাওঁ ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজি মানে 18 বছৰ হৈ যোৱাৰ পিছত প্ৰত্যেকজন ভাৰতীয় নাগৰিকে ভোট দিব পাৰে দেন পিৰিয়ডিক ইলেকশ্যনছ 5 বছৰৰ মূৰে ইয়াত ইলেকশ্যনছ হ'ব লাগিব যদি নৰ্মেল চিটুৱেশ্যন চলি আছে ইয়াত ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰীবিলাক ইণ্ডিপেণ্ডেঞ্চ হয় কোনেও ইয়াত যিটো এক্সিকিউটিভ বা ইয়াত লেজিছলেচাৰ জুডিচিয়াৰী ইয়াত কথা ক'ব নোৱাৰে সকলোতকৈ ওপৰত জুডিচিয়াৰী দিয়া হৈছে জুডিচিয়াৰী কি ইয়াত তেওঁলোকে ইণ্ডিপেণ্ডেঞ্চ পাই আমি যেতিয়া জুডিচিয়াৰীখিনি পঢ়িম ইউনিয়ন হওক বা ষ্টেট হওক ভালকৈ বুজি পাম ইয়াত যিটো ডিছক্ৰিমিনেশ্যন যিকোনো ক্ষেত্ৰত ইয়াত গ্ৰহণ কৰা নহ'ব যিটো ডেম'ক্ৰেটিক কেৰেক্টাৰ অফ ইণ্ডিয়ান পলিটি ইয়াৰ বিষয়ে মেনশ্যন কৰা হৈছে চ' আমি যদি চাবলৈ যাওঁ যে কনষ্টিটুৱেণ্ট এছেম্বলিত যিটো 25 নৱেম্বৰ 1949 যে সংবিধানখন গৃহীত হোৱাৰ এদিন আগতে যিজন স্ৰষ্টা ডক্টৰ বি আৰ আম্বেদকাৰে ইয়াত এটা কথা কৈছিলে যে ছ'চিয়েল ডেম'ক্ৰেচি মানে সামাজিক গণতন্ত্ৰ মানে কি হয় তেওঁ এই কথাটো বৰ ধুনীয়া ধৰণে বুজাই দিছে যে তিনিটা কনচেপ্ট ইয়াত কৈছিলে তেওঁলোকে যে লিবাৰ্টি কথাটো মেনশ্যন কৰিছিলে দেন ইকুৱেলিটি আৰু ইয়াত যিটো ফ্ৰেটাৰ্নিটি এই তিনিটা কনচেপ্ট মেনশ্যন কৰিছিলে আৰু কৈছিলে যে এই তিনিওটাই কনচেপ্ট ইটোৰ লগত সিটো জড়িত হৈ আছে এই তিনিওটা কনচেপ্টক আমি বেলেগ কৰিব নোৱাৰোঁ লিবাৰ্টি মানে আমি যদি ইয়াৰ চেপ্টাৰতে আমি এই পাৰ্টতে ভালকৈ পঢ়িম সকলো ধৰণৰ মানুহে ইয়াত লিবাৰেল হয় মুক্ত হয় কাৰো ইয়াৰ ওপৰত এটা এনেকুৱা ধৰণৰ এটা নিয়ম নাই যে মানুহজনে সেইটো কাম কৰিবই লাগিব লিবাৰ্টি সকলো মানুহ লিবাৰ্টি হয় ইকুৱেলিটি ইয়াত সকলো ধৰণৰ সকলো শ্ৰেণীৰ মানুহক ইয়াত ইকুৱেল বুলি ধৰা হ'ব ইন একৰ্ডেঞ্চ অফ দেয়াৰ ৰেচ কাষ্ট জেণ্ডাৰ প্লেচ অফ বাৰ্থ ৰিলিজন সকলো হিচাপত তেওঁলোক ইকুৱেল হ'ব আৰু ফ্ৰেটাৰ্নিটি মানে যিটো ভাতৃত্ববোধ মিলি পেলাই এখন ষ্টেটক বা এখন দেশক একেলগে লৈ যাব লাগে চ' এই তিনিওটাক ইটোৰ পৰা সিটো পৃথক কৰিব নোৱাৰি এই কথাখিনি তেওঁ খুব ধুনীয়াকৈ মেনশ্যন কৰি ইয়াৰ পৰা এইটো কৈছিলে যে গণতন্ত্ৰত যিটো ডেম'ক্ৰেটিক গণৰ ওচৰত থকা যিটো পাৱাৰ সেই কথাটো তেওঁ বুজাবলৈ বৰ ধুনীয়াকৈ মেনশ্যন কৰিছিলে যিটো ডেম'ক্ৰেচিত আমি দেখিবলৈ পাওঁ নেক্সট আহিলে ইয়াত ৰিপাব্লিক মানে প্ৰজাতন্ত্ৰ চ' ৰিপাব্লিকত যদি আমি চাবলৈ যাওঁ ইয়াত দুটা কেটেগৰী আছে এটা কেটেগৰী যিটো আমি যদি ক'বলৈ যাওঁ মনাৰ্কি আৰু এটা যিটো হৈছে ৰিপাব্লিক মনাৰ্কি মানে বস্তুটো কি ইয়াত যিজন হেড অফ দি ষ্টেট হয় এজনো বংশানুক্ৰমিক হিচাপে হয় হেৰিডেটৰী হিচাপত হয় আৰু যিটো ৰিপাব্লিক আছে ইয়াত যিজন হেড অফ দি ষ্টেট এওঁলোক কি হয় ইলেক্টেড হয় চ' আমি যদি চাবলৈ যাওঁ ব্ৰিটেইনৰ যি কুইন আছে যিটো ফাৰ্ষ্ট চিটিজেন তেওঁ হেৰিডেটৰী হিচাপত চলি যাব বংশানুক্ৰমে আজি কুইন তাৰপিছত তেওঁ পুত্ৰ এনেকৈতো গৈ থাকিব ইয়াত কিন্তু ভাৰতত যিটো আছে হেড অফ দি ষ্টেট যিজন প্ৰেচিডেণ্ট হয় সেই প্ৰেচিডেণ্টজন ইলেক্টেড হয়
এইটো যে ৰিপাব্লিক যিটো আমি ক'ব পাৰোঁ যে ছেইম কথা USA টো আছে। চ' ইয়াত যদি আমি চাবলৈ যাওঁ যিটো ৰিপাব্লিকৰ কথা প্ৰিএম্বুলত মেনশ্যন কৰা হৈছে আৰু হেড অফ দ্য ষ্টেট যিজন প্ৰেচিডেণ্ট সেইজন আমাৰ ইনডাইৰেক্টলি ইলেক্ট কৰা হয়। আমি যিবিলাক নিৰ্বাচন কৰি দিওঁ প্ৰতিনিধিসকলৰ দ্বাৰা এটা পাৰ্টিকুলাৰ সময় 5 বছৰৰ বাবে ইয়াত মেনশ্যন কৰা হৈছে। চ' ৰিপাব্লিকত এটা ইম্পৰ্টেণ্ট বস্তু আপোনালোকে মন কৰিব, ইয়াত দুটা কনচেপ্ট মেনশ্যন কৰা হৈছে কিতাপত যে পলিটিকেল ছভাৰনিটি অফ দ্য পিপুল, মানে মানুহৰ যিটো ওচৰত যিটো পাৱাৰ আছে যে কোনো এজন ইণ্ডিভিজুৱেল ইয়াত কিং হ'ব নোৱাৰে, সকলোৰে সমান অধিকাৰ আছে, সকলোৰে সমান অধিকাৰ, সকলোৰে সমান পাৱাৰ, গণতন্ত্ৰৰ মেনশ্যন কৰা হৈছে। আৰু দ্বিতীয়তে ইয়াত যিটো কোনো প্ৰিভিলেজ ক্লাছ নাই, পাব্লিক যিটো আছে ইয়াত প্ৰত্যেকজন নাগৰিকৰ ইয়াত সমান অধিকাৰ আছে, কোনো নাগৰিকক ইয়াত ডিছক্ৰিমিনেশ্যন কৰা নহ'ব, এই কথাটো ৰিপাব্লিকত মেনশ্যন কৰা হৈছে। এই দুইটাই কনচেপ্ট। নেক্সট আমি যিটো আহোঁ জাষ্টিছ। জাষ্টিছ মানে যিটো ন্যায় আমি যদি ক'বলৈ যাওঁ, চ' ইয়াৰ প্ৰিএম্বুলত তিনিটা ফৰ্ম অফ জাষ্টিছ মেনশ্যন কৰা হৈছে, ছ'চিয়েল, ইকনমিকেল আৰু পলিটিকেল। অ'কে, চ' ইয়াত যিটো ফাণ্ডামেণ্টেল ৰাইটছ আমি যিটো পঢ়িবলৈ পাওঁ, ফাণ্ডামেণ্টেল ৰাইটছত পলিটিকেল যিটো জাষ্টিছ এই বস্তুটো ইয়াত যিটো গ্ৰহণ কৰা হয়, আৰু ছ'চিয়েল আৰু যিটো ইকনমিক এইটো ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত মেনশ্যন কৰা হয়। চ' ছ'চিয়েল জাষ্টিছ মানে কি, আপোনালোকে যদি ভাবি চাই যে ছ'চিয়েল জাষ্টিছ মানে কি, যিসকল ইয়াত মানুহ আছে, সমাজত মানুহ থাকে, তেওঁলোকক কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰা নহ'ব, সকলোকে ইকুৱেল ট্ৰিটমেণ্ট কৰা হ'ব অন দ্য বেচিছ, তেওঁলোকৰ লাগিলে যিকোনো কাষ্টৰে নহওক, তেওঁলোকৰ কালাৰ, ৰেচ, ৰিলিজন, ছেক্স যিকোনোৱে নহওক। আৰু ইয়াৰ লগতে মেনশ্যন কৰা হৈছে যে সমাজৰ কিছুমান বৰ্গ আছে, আমি যদি ক'বলৈ যাওঁ SC, ST, OBC বা যিবোৰ বেকৱাৰ্ড ক্লাছ হওক, বা ইয়াত মহিলাসকলৰ কাৰণেও স্পেচিয়েল কিছুমান ট্ৰিটমেণ্ট এওঁলোকক সুবিধা দিয়া হ'ব, এই কথাটো ছ'চিয়েল যিটো ডেম'ক্ৰেচি, যিটো ছ'চিয়েল জাষ্টিছ মেনশ্যন কৰা হৈছে। ইকনমিক জাষ্টিছৰ কথা যদি আমি ক'বলৈ যাওঁ, যে ইকনমিক জাষ্টিছে নন ডিছক্ৰিমিনেশ্যন, যে এজন ব্যক্তি তেওঁ বহুত বেছি ধনী হয় আৰু এজন ব্যক্তিত সিমান ধনী নহয়, দুয়োজনকে ইয়াত সংবিধানৰ হিচাপত সকলো দুয়োজনকে সমান অধিকাৰ দিয়া হ'ব, দুয়োজনৰে সমান অধিকাৰ থাকিব, যে ইয়াত ধনী দুখীয়াৰ মাজত ইকনমিক জাষ্টিফিকেশ্যনৰ কোনো কথা নাহে। এতিয়া এটা বস্তু আমি যদি চাবলৈ যাওঁ, যে ছ'চিয়েল আৰু ইকনমিকেল যি দুটা জাষ্টিছ, এই দুটাক একেলগে ডিষ্ট্ৰিবিউটিভ জাষ্টিছ বুলি কোৱা হয়, ডিষ্ট্ৰিবিউটিভ জাষ্টিছ। যদি কিতাপখন আপোনালোকে চাই গৈছে, সেইকাৰণে মই বাৰে বাৰে কৈ গৈছোঁ যে কিতাপখন চাই যাব, মোৰ লেকচাৰটো শুনি যোৱাৰ লগতে আপোনালোকে যদি কিতাপখন চাই যায় একদম গোটেইখিনি কথা মগজত সোমাই যাব। চ' পলিটিকেল জাষ্টিছ যিটো আমি ফাণ্ডামেণ্টেল ৰাইটছত মেনশ্যন কৰোঁ, যে ইয়াত প্ৰত্যেকজন নাগৰিকৰ পলিটিকেল জাষ্টিছ তেওঁলোকে পাব, যে যিকোনো ক্ষেত্ৰত তেওঁলোকে গভমেণ্টৰ ওচৰত তেওঁলোকে ইয়াৰ যিটো পলিটিকেল ৰাইটছ পাব, ইকুৱেল এক্সেছ যিটো পলিটিকেল অফিচত পাব, তেওঁলোকে ভইচ যিটো গভমেণ্টক শুনাব লাগে সেইটো ক্ষেত্ৰত পাব। আৰু ইয়াত যিটো হয় পলিটিকেল জাষ্টিছটো জাষ্টিচিয়েবল ইন নেচাৰ, মানে এইটো যদি একচুৱেলি নোহোৱা হৈ যায়, এইটো কাৰণে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টত তেওঁলোকে এপ্লাই কৰিব পাৰে। চ' এটা কথা মনত ৰাখিব, ছ'চিয়েল হওক, ইকনমিকেল হওক বা পলিটিকেল জাষ্টিছ, এই কনচেপ্টটো ৰাছিয়ান ৰিভলিউচন পৰা লোৱা হৈছে, মানে ৰাছিয়ান কনষ্টিটিউশ্যনৰ পৰা এই তিনিটা কনচেপ্ট লোৱা হৈছে, তিনিটা জাষ্টিছৰ ওপৰত। নেক্সট আমি ইয়াত ডিছকাছ কৰিম লিবাৰ্টি, মুক্ত। অলৰেডি লিবাৰ্টিৰ কথা মই মেনশ্যন কৰিছোঁ, যে ভাৰতত যিসকল চিটিজেন আছে তেওঁলোক কোনো ধৰণৰ ৰিষ্ট্ৰেইনছৰ পৰা মুক্ত হয়। মিনিংটো এইটো যে এইটো বহুত জেগাত থাকে, বহুত দেশত আছে, যে তেওঁলোকে যিটো আৰ্মিত ছাৰ্ভিচ দিব লাগিব বোলে 16 বছৰৰ পৰা 21 বছৰলৈকে বা যিটো থাকে, ভাৰতত এনেকুৱা ধৰণৰ কোনো ৰিষ্ট্ৰেইন নাই। আৰু ইয়াত যিটো কোৱা হৈছে, এটা বস্তু মেনশ্যন আছে যে তেওঁলোকক যিটো ইণ্ডিভিজুৱেল পাৰ্চনেলিটিজ তাৰ ডেভেলপমেণ্টৰ কাৰণেও সুবিধা পাব। য' প্ৰিএম্বুলত যিটো মেনশ্যন আছে, যে লিবাৰ্টি অফ থট, এক্সপ্ৰেশ্যন, বিলিফ, ফেইথ এণ্ড ৱৰ্শ্বিপ, আৰু এই গোটেইখিনি ফাণ্ডামেণ্টেল ৰাইটছৰ থ্ৰুৱেদি তেওঁলোকে ফুলফিল কৰিব পাৰে। যিকোনো এজন মানুহে নিজৰ থটখিনি এক্সপ্ৰেছ কৰিব পাৰিব, তেওঁ যিকোনো তেওঁৰ বিচাৰধাৰা আছে, তেওঁলোকে যিকোনো ধৰ্মক মানে বা তেওঁলোকৰ যিকোনো থট আছে তেওঁলোকে সেইটো কৰিব পাৰে, আৰু এই গোটেইখিনি কথাৰ গ্যাৰাণ্টি কোনে দিছে? ফাণ্ডামেণ্টেল ৰাইটছ। চ' ইয়াত প্ৰত্যেকজন মানুহে নিজৰ ফাণ্ডামেণ্টেল ৰাইটছটো যে এনজয় কৰিব, ইয়াত কিছুমান কনষ্ট্ৰেইণ্ট আছে, যে মানে কিতাপত যিটো কোৱা হৈছে যে লিবাৰ্টি অফ ইণ্ডিভিজুৱেল ইজ নট এবছলিউট বাট কোৱালিফাইড, মানে ইয়াত এটা কথা কৈছে যে ছাপ'জ
গভৰ্ণমেণ্টৰ কোনো এটা বস্তুত প্ৰটেষ্ট কৰিব লাগে আৰু এই প্ৰটেষ্টটো শান্তিপ্ৰিয় হ'ব লাগে তাৰ মিনিংটো যে ইয়াত গভৰ্ণমেণ্টৰ কিবা এটা ডিচিশ্যনৰ এগেইনষ্টত প্ৰটেষ্ট কৰা হৈছে তাৰ মিনিং এইটো নহয় যে আৰ্মছ এণ্ড এমিউনিশ্যনছ লৈ পেলাই ইয়াত ৰাস্তাত বস্তুবোৰ যিবোৰ গভৰ্ণমেণ্ট প্ৰপাৰ্টি হওক বা প্ৰাইভেট প্ৰপাৰ্টি এইবোৰ ভাঙি মেলি গৈ আছে ইয়াত এখন এছেম্বলি ফৰ্ম কৰিব পাৰে যিটো পাব্লিক প্লেচত আছে তাৰ মিনিং এইটো নহয় যে কোনোবা এটা দলে আহি পেলাই আপোনাৰ ঘৰৰ ভিতৰত আহি পেলাই এছেম্বলি ষ্টাৰ্ট কৰি দিছে এইটো নহয় চ' কিছুমান ইয়াত যিটো ৰেষ্ট্ৰিকশ্যনছ ৰখা হৈছে এই কথাখিনিও মেনশ্যন কৰা হৈছে আমি ফাণ্ডামেণ্টেল ৰাইটছ যেতিয়া পঢ়ি যাম গোটেইখিনি কথা পাই যাম চ' এটা কথা মনত ৰাখিব যে লিবাৰ্টি ইয়াত লিবাৰ্টি ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি এই তিনিটা কনচেপ্ট যিটো আমি প্ৰিএম্বুলত পাইছোঁ এইটো ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ পৰা লোৱা হৈছে ফ্ৰেঞ্চ ৰিভলিউশ্যন যে আমি জাষ্টিছৰ কথাখিনি আমি যিখিনি সেইখিনি ৰাছিয়ান ৰিভলিউশ্যন আৰু যিটো লিবাৰ্টি ফ্ৰেটাৰ্নিটি আৰু ইকুৱেলিটি এই তিনিটা কনচেপ্ট ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ পৰা লোৱা হৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট সৰু সৰু পইণ্টবোৰ মই ইয়াত কৈ গৈছোঁ যাতে আপোনালোকৰ কোনো ডাউট নাথাকক ইয়াত নেক্সট ইয়াত যিটো আহে ইকুৱেলিটি নামটোৰ পৰাই আপোনালোকে গম পাইছে যে ইকুৱেলিটিনো কি হয় আচলতে চ' ইকুৱেলিটি মানে ইয়াত এইটো কৈছে যে ইয়াত কোনো ধৰণৰ স্পেচিয়েল প্ৰিভিলেজেছ বা স্পেচিয়েল প্ৰিফাৰেঞ্চ দিয়া নহ'ব সমাজৰ প্ৰত্যেকজন নাগৰিকক ইয়াত সমান অধিকাৰ দিয়া হ'ব তেওঁলোকৰ কোনো ডিছক্ৰিমিনেশ্যন কৰা নহয় যে ইণ্ডিপেণ্ডেঞ্চৰ আগতে আমি যিটো পাইছিলোঁ ৰায় বাহাদুৰ বেলেগ বেলেগ যিবোৰ পদবী দিয়া গৈছিলে তেওঁলোকক ব্ৰিটিছ গভৰ্ণমেণ্টে বেলেগ বেলেগ ধৰণে দিছিলে ইয়াত সেইবিলাক বস্তু উঠাই দিয়া হ'ল প্ৰত্যেকজন ব্যক্তিক ইয়াত সমান অধিকাৰ দিয়া হ'ব আৰু আমি যদি চাবলৈ যাওঁ চিটিজেন অফ ইণ্ডিয়াত ইয়াত সকলোকে ইকুৱেল ষ্টেটাছ এণ্ড অপৰচুনিটি দিয়া হ'ব ইয়াত তিনিটা ইয়াত ইকুৱেলিটিৰ কথা মেনশ্যন কৰা হৈছে চিভিক ইকুৱেলিটি চিভিক পলিটিকেল আৰু যিটো ইকনমিকেল ইকুৱেলিটিৰ কথা মেনশ্যন কৰা হৈছে চ' আমি যদি ফাণ্ডামেণ্টেল ৰাইটছৰ আৰ্টিকল 14ৰ পৰা আৰম্ভ কৰি পেলাই আৰ্টিকল 18 পাঁচটা যিকেইটা পইণ্ট আছে ইয়াত ইকুৱেলিটি যিটো ৰাইট টু ইকুৱেলিটিৰ কথা বৰ ধুনীয়াকৈ মেনশ্যন কৰা হৈছে আমি ফাণ্ডামেণ্টেল ৰাইট যদি পঢ়ি যাম তাত ৰাইট টু ইকুৱেলিটিৰ কথা মেনশ্যন কৰা হৈছে যে ইকুৱেলিটি বিফৰ দ্য ল' এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল' আৰ্টিকল 14 প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন অফ on the grounds of religion, race, caste, sex, place of birth, Article 15 কথা ভালকৈ মেনশ্যন কৰা হৈছে Article 16 যিটো হয় ইকুৱেল অপৰচুনিটি পাব্লিক মেটাৰ্ছত যিটো আছে ইকুৱেল অপৰচুনিটি পাব দেন এবলিশ্যন অফ আনটাচেবিলিটি কথা Article 17ত মেনশ্যন আছে সকলোকে ইয়াত সমান অধিকাৰ দিয়া হ'ব আনটাচেবিলিটি এই বস্তুটো উঠাই দিয়া হ'ব কোনেও এইটো প্ৰেক্টিছ কৰিব নোৱাৰে এবলিশ্যন অফ টাইটেলছ ইয়াত যিটো ক'লোঁ মই যে ৰায় বাহাদুৰ হওক জমিদাৰ হওক বেলেগ বেলেগ ধৰণৰ মানুহক সমান চকুৰে চোৱা হোৱা নাছিলে যিটো ব্ৰিটিছ শাসনকালত সকলোকে বেলেগ বেলেগ ধৰণে ট্ৰিট কৰা হৈছিলে এইবিলাক বস্তু উঠাই দিয়া হৈছে চ' ইয়াত চাওক যে ইয়াত যিটো দুটা প্ৰভিজনৰ কথা মেনশ্যন কৰা হৈছে যেতিয়া পলিটিকেল ইকুৱেলিটিৰ কথা আহে ইয়াত কোনো এজন মানুহক এইটো ক'ব নোৱাৰে যে তেওঁ ইলেক্টৰেল ৰোলত তেওঁ পাৰ্টিচিপেট কৰিব নোৱাৰে তেওঁ ভোট দিব নোৱাৰে প্ৰত্যেকজন মানুহে ভোট দিব পাৰিব কোনো মানুহকে ইয়াত বোলে অন দ্য বেচিছ অফ ৰিলিজন ৰেচ কাষ্ট অৰ ছেক্সৰ এগেইনষ্টত তেওঁক বাধা দিব নোৱাৰি যে তেওঁ ভোট দিব নোৱাৰে আৰু এই কথাটোৰ বিষয়ে কনষ্টিটিউশ্যনত মেনশ্যন আছে আৰ্টিকল 325 আৰু আৰ্টিকল 326 যিটো হয় তাত মেনশ্যন আছে যে এজন ব্যক্তি যদি 18 বছৰ তেওঁ পাৰ কৰি গুচি গ'ল যে লোকসভা আৰু এছেম্বলি ইলেকশ্যন মানে বিধানসভাৰ ইলেকশ্যনত তেওঁ যিটো ভোট দিব পাৰে ইউনিভাৰ্চেল এডাল্ট ছাফাৰেজ আৰ্টিকল 325 আৰু 326ত মেনশ্যন আছে আৰু আমি যদি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিও যদি আমি চাবলৈ যাওঁ ইয়াত যদি আমি আৰ্টিকল 39 যদি চাবলৈ যাওঁ ইয়াত কোৱা হৈছে যে প্ৰত্যেকজন পুৰুষে হওক বা মহিলাই হওক তেওঁলোকে যিটো জীৱিকা কৰিছে যিটো লিভলিহুডৰ কাৰণে এওঁলোকক ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক দিব লাগিব চ' কনষ্টিটিউশ্যনতো ইয়াৰ বিষয়ে ধুনীয়াকৈ ইকুৱেলিটিৰ বিষয়ে ভালকৈ আমি ফাণ্ডামেণ্টেল ৰাইটছে কওঁ বা যিটো DPSP কওঁ খুব ধুনীয়াকৈ মেনশ্যন কৰা হৈছে নেক্সট যিটো আহিলে ফ্ৰেটাৰ্নিটি যিটো ভাতৃত্ববোধ চ' ভাতৃত্ববোধ মানে ইয়াত কথাটো এইটো ক'বলৈ গৈছে যে প্ৰত্যেকজন মানুহৰ ইয়াত একেলগে সমায়িকভাৱে আগবাঢ়ি দেশখনক আগবঢ়াই যাব লাগে সেই কনচেপ্টটো মেনশ্যন কৰা হৈছে চ' একচুৱেলি কনচেপ্ট অফ ফ্ৰেটাৰ্নিটিৰ কথা যিটো আমি ফাণ্ডামেণ্টেল ফাণ্ডামেণ্টেল ডিউটিজ আৰ্টিকল 51A আমি যেতিয়া পঢ়িম তাত একচুৱেলি মেনশ্যন কৰা হৈছে যে তাত এইটো কোৱা হৈছে যে প্ৰত্যেকজন চিটিজেনৰ এইটো এটা ডিউটি হয় যে তেওঁ ভাৰতত হাৰমনিটো প্ৰমোট কৰিব স্পিৰিট অফ কমন ব্ৰাদাৰহুডটো মেনশ্যন কৰিব আৰু
বিকজ ভাৰতত আমি যদি চাবলৈ যাওঁ বেলেগ বেলেগ যিবোৰ ৰিলিজিয়ন আছে, লিংগুইষ্টিক ৰিজনেল বা ছেকশ্যনেল ডিফাৰেঞ্চেছ আছে, কিন্তু প্ৰত্যেকজনে মিলি পেলাই ভাৰতৰ যিটো সাৰ্বভৌমত্ব আগবঢ়াই নিব লাগে, ভাতৃত্ববোধটো আগবঢ়াই নিব লাগে। চ' প্ৰিএম্বুলত ফ্ৰেটাৰ্নিটি কথাটোও মেনশ্যন আছে যে দুটা ধৰণে, যে ডিগনিটি অফ দ্য ইণ্ডিভিজুৱেল আৰু ইয়াৰ লগতে দেশখনৰ ইউনিটি আৰু ইণ্টিগ্ৰিটি, এই দুইটা কনচেপ্ট মিলি পেলাই যিটো ফ্ৰেটাৰ্নিটিৰ কনচেপ্টটো বিল্ড কৰা হৈছে। মানে প্ৰত্যেকজন মানুহৰ ডিগনিটিটো থাকিব লাগিব, ইণ্ডিভিজুৱেল ডিগনিটি, আৰু দেশৰ ইউনিটি আৰু ইণ্টিগ্ৰিটি, এই দুইটা কনচেপ্ট মিলাই পেলাই আমি ফ্ৰেটাৰ্নিটি কথাটো বুজিব পাৰোঁ। আৰু আমি যদি চাবলৈ যাওঁ কিতাপত যে 42nd এমেণ্ডমেণ্ট এক্ট অফ 1976ত প্ৰিএম্বুলত যিটো ৱৰ্ড ইণ্টিগ্ৰিটি শব্দটো এড কৰা হৈছিলে, ইণ্টিগ্ৰিটি। অ'কে, চ' ইয়াত যদি আমি চাবলৈ যাওঁ যে কে এম মুন্সী, এওঁ যিজন ড্ৰাফটিং কমিটি, অলৰেডি আমি মেনশ্যন কৰি আহিছোঁ ড্ৰাফটিং কমিটি নেকি। চ' আপোনালোকে যিটো ছেকেণ্ড পাৰ্ট যিটো আছে, আমি কনষ্টিটিউৱেণ্ট এছেম্বলিৰ কথা আমি যেতিয়া কৈ যাওঁ তাত মেনশ্যন কৰা আছে। যিটো ভিডিঅ'টো যদি এবাৰ চোৱা নাই এবাৰ প্লিজ চাই ল'ব, ড্ৰাফটিং কমিটিনো কি আছিলে, কেনেকেনো কৰা হৈছিলে, গোটেইখিনি কথা মেনশ্যন কৰিছোঁ। চ' কে এম মুন্সীয়ে যিজন কনষ্টিটিউৱেণ্ট এছেম্বলি ড্ৰাফটিং কমিটিৰ মেম্বাৰ আছিলে, এওঁ কি কৰিছিলে, যিটো ডিগনিটি অফ দ্য ইণ্ডিভিজুৱেল, এইটো বুলি কোৱা হৈছিলে যে মেটেৰিয়েল বেনিফিট নহয়, যে প্ৰত্যেকজন মানুহক আমি এইটো কৰিব নালাগে যে তেওঁ মেটেৰিয়েল বেনিফিট পাই আগবাঢ়ি গ'ল, এইটো নহয়। তেওঁলোকক এটা ডেম'ক্ৰেটিক ছেটআপত তেওঁলোকৰ যিটো ইণ্ডিভিজুৱেল যিটো পাৰ্চনেলিটি, সেইটো ইয়াত অটুট ৰখা হ'ব, এই কথাটো তেওঁ অগ্ৰাধিকাৰ দিছিলে। চ' এটা বস্তু যদি আমি চাবলৈ যাওঁ, ফাণ্ডামেণ্টেল ডিউটিজ যিটো আৰ্টিকল 51A মেনশ্যন আছে, যে প্ৰত্যেকজন চিটিজেনৰ এইটো অধিকাৰ, যে এইটো ৰাইট হয় যে তেওঁলোকে মহিলাসকলৰ যিটো ডিগনিটি সেইটো মেইনটেইন কৰিব, প্ৰত্যেকজন ভাৰতৰ চিটিজেনৰ ক্ষেত্ৰত যিটো ডেৰেগটৰী বা তেনেকুৱা ধৰণৰ কোনো কাম কৰিব নোৱাৰে যিটো মহিলাসকলক অপমান কৰা হ'ব। আৰু ইয়াৰ লগতে প্ৰত্যেকজন চিটিজেনৰ এইটো এটা নিয়ম হয়, এইটো থাকিব লাগিব যে দেশখনৰ যিটো ছভাৰেনিটি, ইউনিটি আৰু ইণ্টিগ্ৰিটি এইটো প্ৰমোট কৰিব। এই গোটেইখিনি কথা মেনশ্যন কৰা হৈছে। চ' ইউনিটি আৰু ইণ্টিগ্ৰিটি এইটো হয় বহুত ইম্পৰ্টেণ্ট কনচেপ্ট। চ' আমি যদি চাবলৈ যাওঁ আৰ্টিকল যিটো 1, যিটো আমি ইউনিয়ন এণ্ড টেৰিটৰী আমি যেতিয়া ভালকৈ পঢ়িবলৈ পাম তাত বুজি পাম ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ, মানে ষ্টেটবিলাকৰ ইউনিয়ন। ষ্টেট মানে ইয়াত ইউনিয়ন টেৰিটৰীকো মেনশ্যন কৰা হৈছে, যে প্ৰত্যেকখন ষ্টেট ইয়াত নিজৰ স্ব ইচ্ছাৰে আগবাঢ়ি গৈছিলে। কোনো এখন ষ্টেটে যেনেকৈ USA আছে এগ্ৰিমেণ্ট কৰি আহিছিলে, ভাৰতত এনেকুৱা কোনো এগ্ৰিমেণ্ট নাই। ত' কোনো এখন ষ্টেট বা ইউনিয়ন টেৰিটৰী কাইলৈ এইটো ক'ব নোৱাৰে যে আমি ভাৰতৰ পৰা বেলেগ হৈ যাম, এইটো কনষ্টিটিউশ্যনখনত মেনশ্যনে কৰা হোৱা নাই। চ' ভাৰতত চাবলৈ আমি যদি যাওঁ, আপোনালোকে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যদি পঢ়িছে, 200 বছৰ শাসন কালৰ পিছত কিমান কষ্টৰে ভাৰতখনক যে একলগ কৰা হ'ল, ভাৰতক স্বাধীন কৰা হৈছিলে। যদিও ইয়াত আমি যদি চাবলৈ যাওঁ বেলেগ বেলেগ ধৰণৰ কমিউনেলিজিম, ৰিজিয়নেলিজিম, কাষ্টিজিম, লিংগুইজিম, ইয়াত ছেকশ্যনিজিম, বেলেগ বেলেগ ধৰণৰ ইয়াত প্ৰভাৱ আমি পাই থাকোঁ, কিন্তু এই গোটেইখিনি ধৰি ৰাখিবলৈ ইউনিটি আৰু ইণ্টিগ্ৰিটিৰ কনচেপ্টটো বহুত ইম্পৰ্টেণ্ট। চ' ইণ্ডিভিজুৱেল ডিগনিটি, ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন, এই কনচেপ্টটোৰ পৰাই দুইটা মিলাই পেলাই ফ্ৰেটাৰ্নিটিটো মেনশ্যন কৰা হৈছে। ইয়াত 9টা যিকেইটা কিৱৰ্ড আমি লাইন বাই লাইন ডিছকাছ কৰিলোঁ, যিটো কিতাপত লিখা আছে। নেক্সট পাৰ্ট যিটো আছে তাত আমি ছিগনিফিকেঞ্চ অফ দ্য প্ৰিএম্বল এইখিনি বিষয়ে ডিছকাছ কৰিম, এণ্ড প্ৰিএম্বল এজ এ পাৰ্ট অফ কনষ্টিটিউশ্যন। আৰু ইয়াৰ লগতে আমি যিবিলাক কেশৱানন্দ ভাৰতী কেছটো অলপমান ইয়াত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। এণ্ড প্ৰিএম্বলটো যিটো এমেণ্ড কৰিব পাৰি, সেই এমেণ্ড কৰিব পৰাৰ যিটো কনচেপ্ট, যিটো কাহিনী আহিছিলে, সেইটোৰ বিষয়ে অলপমান আলোচনা কৰিম। এই চেপ্টাৰটো তেতিয়া কমপ্লিট হৈ যাব। চ' এটা বস্তু আপোনালোকক ৰিকুৱেষ্ট কৰিবলৈ বিচাৰিছোঁ যে যথেষ্ট ইয়াত আমি কষ্ট কৰিছোঁ, প্ৰত্যেকটো লাইন, প্ৰত্যেকটো কনচেপ্ট আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি আৰু বিচাৰে আমি বেলেগ ধৰণে ইম্প্ৰুভ কৰিব পাৰোঁ, ডেফিনেটলি আপোনালোকে কণ্টেক্ট কৰক আমাৰ লগত, আৰু কমেণ্ট বক্সত আপোনালোকে নিজৰ ছাজেশ্যনখনো দিব পাৰিব। আৰু মেইনলি প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ, ছাপোৰ্ট আমি যেতিয়া পাই যাম, আমাৰ কাম কৰি আৰু ভাল লাগে। বিকজ নিজেই আপোনালোকে এটা অনুমান কৰিব পাৰিছে যে প্ৰত্যেকটো লাইন ইয়াত পঢ়ি পেলাই ডিটেইলছত সহজ ভাষাত বুজাবলৈ চেষ্টা কৰা হৈছে। চ' কিমান কষ্ট কৰাইছোঁ, ডেফিনেটলি আপোনালোকৰ ছাপোৰ্ট পালে আমাৰ খুবেই ভাল লাগিব। চ' নেক্সট পাৰ্টত আমি আকৌ লগ পাম। চ' এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, এইটো প্লিজ লাইক কৰিব, এইটো ছাবস্ক্ৰাইব কৰিব, আৰু এইটো শ্বেয়াৰ কৰি দিব, বিকজ আপোনালোকৰ ছাপোৰ্ট পালে আমাৰ কাম কৰি খুবেই ভাল লাগে। চ' আজিৰ কাৰণে বাছ ইমানেই। থেংক ইউ, টেক কেয়াৰ এণ্ড জয় হিন্দ।